কলিয়াবৰ কাজিৰঙা সংযোগী ৰাজপথত বৰষুণত তিতিবুৰি বন্যজন্তু সুৰক্ষাৰ বাবে কৰ্তব্য পালন মহিলা বনকৰ্মীৰ। বৰষুণ ৰ'দতো আমি ডিউটি কৰিমে, বন্যজন্তু নিৰাপত্তা দিয়াৰ বাবে কাম কৰিবলৈ ওলাই আহিছোঁ। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্য জীৱ জন্তু চোৰাং চিকাৰীৰ পৰা সুৰক্ষা দিবলৈ যোগদান কৰিছোঁ। ৰ'দ বৰষুণ একাকাৰ কৰি কাজিৰঙাৰ বন্য জীৱ জন্তু সুৰক্ষা দিয়াত ব্যস্ত মহিলা বনকৰ্মী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ পৰা বন্য জীৱ জন্তু সুৰক্ষা দিবলৈ ভিতৰে বাহিৰে ঘূৰি ফুৰিছে মহিলা বনকৰ্মী। ৩৫গৰাকী মহিলা বনকৰ্মী নিয়োজিত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলতো ৰ'দে বৰষুণ একাকাৰ কৰি বন্য জীৱ জন্তুক সুৰক্ষা দিয়াত ব্যস্ত মহিলা বনকৰ্মীসকল। এইটোৱে আমাৰ দায়িত্ব, যিহেতু আমি জীৱ জন্তু ৰক্ষাৰ কাৰণে আহিছোঁ। ৰ'দ বৰষুণটো আমাৰ থাকিলেও আমি এইটো কাম কৰিবই লাগিব। আৰু এতিয়া যিহেতু বাৰিষা ছিজন আহি আছে, কোন মুহূৰ্তত পানী বাঢ়ি যাব পাৰে সেইটোতো আমি ক'ব নোৱাৰোঁ। আৰু এনেকুৱা সময়ত মানে বানপানীৰ সময়ছোৱাত আমি দেখিবলৈ পাওঁ যে জীৱ জন্তুবিলাক ৰাস্তা কিনাৰলৈ আহি যায়। সেইবিলাকে আমি এতিয়া চোৱা চিতা কৰিব লাগে। বাৰিষা বতৰত মানে চোৰাং চিকাৰীৰ পৰা ৰক্ষা পাবলৈ, জীৱ জন্তুবিলাক ৰক্ষা পাবলৈ আমি ৰ'দতো ডিউটি কৰিম আৰু বৰষুণতো আমি ডিউটি কৰিমেই, কাৰণ এইটো আমাৰ দায়িত্ব হয়। সেয়াই আৰু আমি যোৱা বছৰ ইয়াত আমি জইন কৰিছোঁ 14 আগষ্ট তাৰিখে। ৩৫গৰাকী কৰিছিলোঁ। মই প্ৰথমতে বাগৰি বনাঞ্চলত কৰিছিলোঁ, তাৰপাছত 1 নৱেম্বৰ তাৰিখে বুঢ়াপাহাৰ বনাঞ্চলত যোগদান কৰিছোঁ। আজি বৰষুণ দি আছে, তথাপিও আমি যিহেতু আমাৰ দায়িত্ব এইটো, আমি জীৱ জন্তু ৰক্ষা কৰিবলৈ আহিছোঁ যেতিয়া আমি যিমান ৰ'দ বৰষুণ নেওচি হ'লেও আমি এইটো মানে দায়িত্বটো পালন কৰিমেই আৰু।